বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আসাম পুলিচৰ কনষ্টেবল AB UB SI ড্ৰাইভাৰ কৰ্মচাৰী ইত্যাদি পদৰ বাবে কেনেদৰে আবেদন কৰিব সেই গোটেইখিনি প্ৰক্ৰিয়া আপোনালোকক দেখুৱাই যাম। তো তাৰ কাৰণে আমি আমাৰ গুগল ক্ৰম ব্ৰাউজাৰখন ওপেন কৰিম আৰু ইয়াৰ সাৰ্চ বাৰত আমি SLPRB আসাম পুলিচ বুলি টাইপ কৰিম। টাইপ কৰাৰ পিছত আমি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচ ওলাই আহিব। ইয়াৰ যিটো ফাৰ্ষ্ট লিংক আছে আসাম পুলিচৰ ইয়াতে আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে অন্য এটি পেজ আমাৰ ওচৰলৈ ওলাই আহিব। এই পেজটোত আপোনালোকে তলফালে যদি আহে গোটেইখিনি এডভাৰটাইজমেণ্টৰ ডিটেইলছখিনি পাই যাব আপোনালোকে যদি পঢ়িব বিচাৰে। এতিয়া আমি আবেদন কৰিবৰ কাৰণে ইয়াৰে যিটো এপ্লাই হেয়াৰ বুলি বটন আছে এইখিনিত তাত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে অন্য এটি পেজ আমাৰ ওচৰত ওলাই আহিব। ইয়াতে আমি তললৈ আহিব লাগিব, স্ক্ৰল ডাউন কৰি আমি তললৈ আহিম আৰু এপ্লাই অনলাইন বুলি থকা বটনটোত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ অন্য এটি পেজ ওলাই আহিব। ইয়াতে আপুনি আসাম পুলিচৰ যিকোনো পদৰ আবেদন কৰিবৰ কাৰণে ফাৰ্ষ্টত ৰেজিষ্টাৰ কৰিব লাগিব আৰু যদি আপুনি অলৰেডি ৰেজিষ্টাৰ কৰি থৈছে তেন্তে ইয়াতে লগইন বাটনটোত ক্লিক কৰি আপুনি এপ্লাই কৰিব পাৰিব। যেহেতু আবেদন কৰিবৰ কাৰণে ৰেজিষ্টাৰ ফাৰ্ষ্টত কৰিব লাগিব গতিকে আমি ৰেজিষ্টাৰ নাও বাটনটোত ক্লিক কৰিম আৰু ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আমাৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন ফৰ্মৰ পেজখন ওলাই আহিব। এইফালে আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি পাই যাব যিখিনি আপোনালোকে লাইন বাই লাইন গোটেইখিনি পঢ়িব পাৰিব। তাৰপিছত এইফালে আমি ৰেজিষ্ট্ৰেশ্যন ফৰ্মত আহিম। ইয়াতে ৰেজিষ্ট্ৰেশ্যন অনলাইন কৰিবৰ কাৰণে ফাৰ্ষ্টত আমি এইখিনিতে ক্লিক কৰিব লাগিব। তো আপুনি ফাৰ্ষ্টত নামৰ আগত কি লিখে সেইটো ইয়াতে ক্লিক কৰি ইয়াৰ পৰা সিলেক্ট কৰিব লাগে। যদি শ্ৰী লিখে আপুনি শ্ৰীত ক্লিক কৰিব, যদি মিষ্টাৰ লিখে মিষ্টাৰ সিলেক্ট কৰিব। তাৰপিছত ইয়াতে ফাৰ্ষ্ট নেম দিব, ইয়াত ফাৰ্ষ্ট নেম দিব। তাৰপিছত এইখিনি যদি মিডিল নেম আছে দিব লাগিব। তাৰপিছত ইয়াতে লাষ্ট নেম ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত এইখিনিত ফাদাৰ্ছ নেম বহাব। তাৰপিছত ইয়াৰে ৰাইট ছাইডত মাদাৰ্ছ নেমটো ইয়াত লিখিব। তাৰপিছত ইয়াত আপোনাৰ ফোন নম্বৰটো দিব। ফোন নম্বৰটো দিয়াৰ পিছত ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ নম্বৰটো দিব। তো ইয়াত এইটো কেনেকৈ এপ্লাই কৰিব পাৰি মই ভিডিঅ' অলৰেডি দি থৈছোঁ। তাৰপিছত ইয়াত হায়েষ্ট কোৱালিফিকেশ্যন আপোনাৰ কিমান সেইটো ইয়াৰ পৰা চিলেক্ট কৰিব। পোষ্ট গ্ৰেজুৱেট, গ্ৰেজুৱেট, HSLC আপোনাৰ কি হায়েষ্ট কোৱালিফিকেশ্যন সেইটো ইয়াৰ পৰা চিলেক্ট কৰি ইয়াৰ পৰা পাৰ্মানেণ্ট ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। লিষ্টৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ জেণ্ডাৰ কি মেল ফিমেল ইয়াৰ পৰা চিলেক্ট কৰিব। তাৰপিছত কাষ্ট কেটেগৰী ইয়াতে আপুনি কোনটো কাষ্টৰ হয় সেইটো ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থত ক্লিক কৰি এই কেলেণ্ডাৰৰ পৰা ফাৰ্ষ্টত আপোনালোকে নিজৰ চনটো চিলেক্ট কৰিব। তাৰপিছত মাহটো ইয়াৰ পৰা চিলেক্ট কৰিব। তাৰপিছত তাৰিখটো এনেকৈ চিলেক্ট কৰিব। এইটো হোৱাৰ পিছত কনফাৰ্ম ডেট অফ বাৰ্থত চেম তেনেকৈ কেলেণ্ডাৰৰ পৰা ফাৰ্ষ্টত চনটো তাৰপিছত মাহখিনি আপুনি চিলেক্ট কৰিব। তাৰপিছত ইয়াত আধাৰ নম্বৰটো ভালকৈ বহাই এই চেক বক্সত টিক কৰি আমি ৰেজিষ্টাৰ বটনটোত ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ লগে লগে আমাৰ যিটো মোবাইল নম্বৰ দিছিলোঁ সেই মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো আপোনালোকে ভালদৰে ইয়াতে টাইপ কৰিব। টাইপ কৰি ছাবমিট বটনটোত ক্লিক কৰিব লাগিব। ছাবমিট বটনটোত ক্লিক কৰাৰ পিছত আমাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো ছাকচেছফুল হৈ গ'ল। এনেকুৱাকৈ আপোনাৰ ওচৰত ৰিকুৱাৰমেণ্ট IDটো ওলাই আহিব যিটো আপোনালোকে ভালদৰে লিখি থ'ব। আৰু লিখি থোৱাৰ পিছতে আপুনি ইয়াৰ তলতে এটা গো টু লগ ইন বুলি গ্ৰীণ কালাৰৰ এটা বটন পাই যাব। সেই বটনটোত আপোনাক চিম্পলি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আমাৰ ওচৰত লগ ইন ফৰ্মটো ওলাই আহিব য'ত আমাক ফাৰ্ষ্টত ৰিকুৱাৰমেণ্ট IDটো ফাৰ্ষ্টত দিব লাগিব যিটো মোবাইল নম্বৰত চেণ্ড হৈছে বা আপুনি লিখি থৈছিলে সেই লগ ইন IDটো ইয়াত দিব। তাৰপিছত ফোন নম্বৰটো দি ইয়াতে ডেট অফ বাৰ্থটো চিলেক্ট কৰিব। ফাৰ্ষ্টত ইয়াতে ইয়েৰটো চিলেক্ট কৰিব। তাৰপিছত মন্থটো ইয়াৰ পৰা চিলেক্ট কৰিব আৰু তাৰিখটো এনেকৈ চিলেক্ট কৰি লগ ইন বাটনটোত আমি ক্লিক কৰিব লাগিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আমাৰ একাউণ্টটো লগ ইন হৈ যাব। এতিয়া ইয়াতে আমাক কিছুমান ডিটেইলছখিনি ফিল কৰিব লাগিব যিখিনি আমি ভালদৰে গোটেইখিনি চাই ল'ব লাগিব আৰু চাই মেলি ধুনীয়াকৈ ফিল কৰিব লাগিব যাতে ক'তো ভুল ৰৈ নাযায়। তো ফাৰ্ষ্টত আপোনাৰ পাৰ্চনেল ডিটেইলছত আপোনাৰ নাম ফাদাৰ্ছ নেম এইখিনি থাকিব। ইয়াতে কিছুমান আমাক ডিটেইলছ ফিল কৰিব লাগিব যেনে ইয়াতে নেশ্যনেলিটি আহি গ'ল। ইয়াতে নেশ্যনেলিটিত ক্লিক কৰি আমি ফাৰ্ষ্টত ইণ্ডিয়ান যিহেতু এনেকৈ চিলেক্ট কৰিম। তাৰপিছত ৰিলিজনত আপোনাৰ ধৰ্মটো এই লিষ্টৰ পৰা চিলেক্ট কৰিব লাগিব। নেক্সট আহিলে ইমেইল এড্ৰেছ। ইয়াতে আপুনি আপোনাৰ ইমেইল এড্ৰেছটো দিব লাগিব। তাৰপিছত এডিশ্যনেল ফোন নম্বৰ দিব পাৰিব, নিদিলেও নাই। তাৰপিছত আধাৰ নম্বৰখিনি ইয়াৰ পৰা ভালদৰে চাই ল'ব। তাৰপিছত অলপ তলত আহি এইখিনিতে হায়েষ্ট কোৱালিফিকেশ্যনত যদি কিবা এডিট কৰিবলগীয়া থাকে ক্লিক কৰি এডিট কৰিব পাৰিব। তাৰপিছত ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ দিব লাগিব, ভিলেজ, পোষ্ট অফিচ ইত্যাদি আপোনালোকে ভালদৰে বহাব। তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব ইয়াৰ পৰা। তাৰপিছত পুলিচ ষ্টেচন ইয়াতে পাই যাব, ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব লাগিব। তাৰপিছত এইখিনিত আপোনাৰ পিনক'ডটো দিব লাগিব। ভালদৰে পিনক'ডটো বহোৱাৰ পিছত পাৰ্মানেণ্ট এড্ৰেছ আৰু যদি কৰেছপণ্ডেঞ্চ এড্ৰেছ একে তেন্তে এইখিনিতে ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ এই চেক বক্সটোত আপুনি টিক কৰি দিব লাগিব। তেতিয়া গোটেইখিনি আপোনাৰ এড্ৰেছ আহি যাব। নেক্সট আহিম ইয়াতে কিছুমান ডিটেইলছ ফিল কৰিব লাগিব। কিছুমান কুৱেশ্যন আছে ইয়াতে সুধিছে আপোনাৰ হোম গাৰ্ডৰ চাৰ্টিফিকেট আছে নেকি, যদি আছে চিলেক্ট কৰিব আৰু যদি নাই আপোনালোকে ন বুলি যিটো
অপশ্যন আছে তাত টিক কৰি দিব। নেক্সট আপুনি টি ট্ৰাইব বা আদিবাসী কমিউনিটিৰ হয় নেকি, যদি হয় য়েছ কৰিব, আৰু যদি নহয় তেন্তে ন বুলি থকা অপশ্যনটোত ক্লিক কৰি দিব। ইয়াৰ পিছতে অলপমান তলত আপোনাক সুধিছে আপোনাৰ NCC চাৰ্টিফিকেট আছে নেকি, যদি আছে কোনটো গ্ৰেডৰ আছে, আৰু যদি নাই তেন্তে নট আপুনি টিক কৰিব লাগিব। তাৰপিছত আপোনাক সুধিছে যদি এক্স ছাৰ্ভিচমেন হয় নেকি, যদি হয় তেন্তে য়েছ কৰিব, আৰু যদি নহয় তেন্তে ন কৰি দিব। ইয়াৰ পিছতে ইয়াতে আমি ছেভ এণ্ড প্ৰচেড বোলা বটনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আমাৰ ওচৰত অন্য এটি পেজ ওলাই আহিব, য'ত আমাক একাডেমিক ডিটেইলছখিনি ফিল কৰিব লাগিব। ইয়াতে ফাৰ্ষ্ট আপোনাৰ যিখিনি একাডেমিক ডিটেইলছ আছিলে সেই একাডেমিক ডিটেইলছ অনুযায়ী ফিল কৰিব লাগিব। যিহেতু আমি ক্লাছ 10 চিলেক্ট কৰিছিলোঁ, গতিকে আমাক ইয়াত ক্লাছ 10 ডিটেইলছখিনি ফিল কৰিবলৈ দিছে। তো ইয়াতে ফাৰ্ষ্ট বৰ্ড বা ইনষ্টিটিউট ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ ৰোল নাম্বাৰটো ইয়াতে ভালদৰে টাইপ কৰিব লাগিব। তাৰপিছত ইয়াৰ পাছিংটো ইয়াতে লিখিব। তাৰপিছত পাৰ্চেণ্টেজ কিমান আছিলে সেইটো ইয়াতে টাইপ কৰিব। টাইপ কৰি ইয়াৰে অলপমান তলত থকা ছেভ এণ্ড নেক্সট বুলি যিটো ছেভ এণ্ড প্ৰিভিউ বুলি যিটো বাটন আছে সেই বাটনটোত আপোনাক ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ অন্য এটি পেজ আমাৰ ওচৰত ওলাই আহিব, যিটো পেজত আমাক আমাৰ ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। আৰু ডকুমেণ্টছখিনি আপলোড কৰাৰ নিয়ম কিছুমান বান্ধি থোৱা হৈছে, যাৰ ফটোখন মই আপোনালোকক স্ক্ৰীণত দি থৈছোঁ। আপোনালোকে ভালদৰে ইনষ্ট্ৰাকশ্যনটো পঢ়ি ল'ব, য'ত আপোনালোকক কোৱা হৈছে পাছপৰ্ট চাইজটো কেনেকুৱা ধৰণৰ হ'ব লাগিব, ছিগনেচাৰ কিমান কেবিৰ ভিতৰত হ'ব লাগিব, আৰু ডকুমেণ্টছখিনি কিমান কেবিৰ ভিতৰত হ'ব লাগিব, কেনেকুৱা ধৰণৰ হ'ব লাগিব, এই গোটেইখিনি ডিটেইলছ এই ইনষ্ট্ৰাকশ্যনৰ ফটোখনত আছে। আপোনালোকে ভালদৰে পঢ়ি ল'ব। এতিয়া আহোঁ এই ডকুমেণ্টছখিনি কেনেদৰে আপলোড কৰিব লাগিব সেই সম্পৰ্কে আপোনালোকক দেখুৱাই যাওঁ। তো ফাৰ্ষ্টত ইয়াতে পাছপৰ্ট চাইজ ফটো আপলোড কৰিবলৈ দিয়া হৈছে। ইয়াতে আপলোড কৰিবৰ কাৰণে আমি ইয়াৰ যিটো ৰাইট ছাইডে দুটা বটন আপোনালোকে দেখা পাই আছে নিশ্চয়। এটা হৈছে আপলোড লিখা এটা বটন ব্লু কালাৰৰ, আৰু এটা হৈছে ভিউ। ইয়াতে আমাক আপলোড কৰিবৰ কাৰণে যিটো ব্লু কালাৰত লিখা আপলোড বটন আছে সেইটোত আমাক ফাৰ্ষ্টত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত আমি ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। তো বলক মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপলোড কৰিব লাগিব। এতিয়া যিহেতু ফাৰ্ষ্টত পাছপৰ্ট চাইজত ফটো মই অলৰেডি আপলোড কৰি থৈছোঁ, সেইকাৰণে তাত চেঞ্জ বুলি আহিছে, ইয়াতে আপোনালোকে দেখা পাই আছে। তো মই তাৰ সলনি ছিগনেচাৰ কেনেদৰে আপলোড কৰিব সেইটো প্ৰচেছ দেখাই দিওঁ, যিটো প্ৰচেছৰ জৰিয়তে আপুনি ফটো আপলোড কৰিব পাৰিব। তো এনেকৈ আমি আপলোডত ক্লিক কৰিম। তাৰপিছত আমাৰ ফাইলৰ পৰা আমাৰ ডকুমেণ্টছটো বা ছিগনেচাৰটো চিলেক্ট কৰি অ'পেনত ক্লিক কৰিম। এনেকুৱাকৈ প্ৰিভিউ ওলাই আহিব। ইয়াৰে যিটো তলত আপলোড বুলি বটন পাব সেই বটনটোত আমাক ক্লিক কৰিব লাগিব, আৰু ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আপলোড হৈ যাব, য'ৰ পৰা আপুনি ডকুমেণ্টছটো চেঞ্জো কৰিব পাৰিব। তাৰপিছতে ভিউ বটনটোত ক্লিক কৰি আপুনি আপোনাৰ ডকুমেণ্টছটো এবাৰ চাই ল'ব পাৰিব। তো ছেম তেনেকৈ প্ৰচেছত আপুনি কাষ্ট চাৰ্টিফিকেট বা চাৰ্টিফিকেট অফ এজ প্ৰুফ এইখিনি আপোনালোকে ছাবমিট কৰিব পাৰিব বা আপলোড কৰিব পাৰিব। ইয়াতে এজ প্ৰুফ হিচাপে আপুনি এডমিট কাৰ্ড বা মেট্ৰিকৰ পাছ চাৰ্টিফিকেটটো দিব পাৰিব। তো সেইটো আপলোড কৰিবৰ কাৰণে আপুনি আপলোডত ক্লিক কৰিব। আপলোডত ক্লিক কৰি ফাইলৰ পৰা আপোনাৰ ডকুমেণ্টছটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত অ'পেনত ক্লিক কৰিব, আৰু তাৰপিছত ইয়াতে আপোনাক চাৰ্টিফিকেটখন ইছ্যু হোৱাৰ ডেটটো খুজিব পাৰে। সেই ডেটটো লিখি আপুনি আপলোডত ক্লিক কৰি দিব, আৰু আপলোড কৰাৰ পিছত আপুনি ভিউত ক্লিক কৰি চাই ল'ব পাৰিব। নেক্সট এনেকুৱাকৈ আপোনালোকক এইখিনি ডকুমেণ্টছ আপলোড কৰিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন, আধাৰ কাৰ্ড, PRC ইয়াতে আপোনাক আপলোড কৰিবলৈ দিছে, কিন্তু এইটো মেণ্ডেটৰী নহয়। ইয়াত যিহেতু ষ্টাৰ চাইম্বল এনেকুৱা ধৰণৰ নাই, গতিকে এইটো আপলোড নকৰিলেও হ'ব, এইটো থাকিবলৈ দিব। নেক্সট কাষ্ট চাৰ্টিফিকেটখিনি আপোনাক আপলোড কৰিব লাগিব। আপলোড বটনত ক্লিক কৰি তাৰপিছত পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, ইয়াতে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট ক্লাছ 10 আপলোড কৰিব। তাৰপিছত যদি আদিবাসী টি ট্ৰাইব হয় তেন্তে এই চাৰ্টিফিকেটটো ইয়াতে আপলোড কৰিব পাৰিব। আৰু আপলোড কৰাৰ পিছত আপুনি ভিউ বটনটোত ক্লিক কৰি চাই ল'ব পাৰিব। এটা এটাকৈ গোটেইখিনি ডকুমেণ্টছ আপলোড কৰাৰ পিছত ইয়াৰ তলত যিটো ছেভ এণ্ড প্ৰচিড বটন আছে তাত আমি ক্লিক কৰিম, আৰু ক্লিক কৰাৰ পিছত অলপমান ৱেইট কৰিম। ইয়াতে আমাৰ ডকুমেণ্টছখিনি ভেৰিফাইড আৰু ছাকচেছফুলি হৈ গ'ল। তাৰপিছত অলপমান ৱেইট কৰিব লাগিব, আৰু ৱেইট কৰাৰ পিছত এনেকুৱাকৈ আমাৰ ওচৰত আমাৰ এপ্লিকেশ্যনখনৰ প্ৰিভিউ ওলাই আহিব, যিটো প্ৰিভিউ আপুনি ভালদৰে চাই ল'ব লাগিব। একেবাৰে তলৰ পৰা ওপৰলৈকে গোটেইখিনি ডকুমেণ্টছ আপোনালোকে চাই ল'ব। চোৱাৰ পিছত কিবা যদি ভুল পায় আপোনালোকে বেক বাটনটোত ক্লিক কৰি গোটেইখিনি এডিট কৰিব, আৰু এডিট কৰাৰ পিছত আপোনাক একেবাৰে পেজটোৰ তলত আহিব লাগিব, আৰু ইয়াৰে যিটো কনফাৰ্ম বটন আছে তাত টিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা ন'টিচ ওলাই আহিব, য'ত কোৱা হৈছে আপুনি এবাৰ ছাবমিট কৰাৰ পিছত এইটো আৰু চেঞ্জ কৰিব নোৱাৰিব। গতিকে আপোনালোকে ভালকৈ চাব আৰু চাই মেলি অ'কে বটনটোত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত এনেকুৱাকৈ অন্য এটি পেজ আমাৰ ওচৰত ওলাই আহিব, যিটো পেজত আপোনাৰ কিছুমান ডিটেইলছ থাকিব, আৰু তাৰ ডিটেইলছৰ তলত আপুনি কোন কোন পদৰ বাবে আবেদন দাখিল কৰিব পাৰিব সেই পদখিনিৰ নাম থাকিব, ডিটেইলছখিনি থাকিব। আৰু তাৰ ৰাইট ছাইডে একশ্যন বুলি যিটো অপশ্যন থাকিব সেই অপশ্যনটোৰ তলত আপোনালোকে যিটো পদৰ বাবে যোগ্য হয় সেই পদখিনিৰ নাম, আৰু ৰাইট ছাইডে এপ্লাই বুলি গ্ৰীণ বটন থাকিব। ইয়াত আপোনালোকে নিশ্চয় দেখা পাই আছে স্ক্ৰীণত। তো সেই এপ্লাই বটনটোত আপোনাক ক্লিক কৰিব লাগিব।
যদি আপুনি সেই পদটোত আবেদন দাখিল কৰিব বিচাৰে আৰু এপ্লাই বাটনটোত ক্লিক কৰাৰ পিছত আমাক অলপমান ৱেইট কৰিব লাগিব। তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আমাৰ ওচৰত ওলাই আহিব, য'ত আমাক কিছুমান কুৱেশ্যন থাকিব আৰু তাৰ এনচাৰ আমাক ইয়াত দিব লাগিব। তাৰপিছত কিছুমান ইয়াতে ডকুমেণ্টছৰো প্ৰয়োজন হয়, যিখিনি আপোনাক আপলোড কৰিব লাগিব। তো এনেকুৱা ধৰণৰ আপোনাক কুৱেশ্যন থাকিব, য'ত আপুনি চিলেক্ট কৰিব লাগিব। আৰু ইয়াতে কিছুমান চাৰ্টিফিকেট যদি আপোনাৰ আছে স্পৰ্টৰ বা অন্য কিবা, তো ইয়াতে আপোনালোকক য়েছ নৰ ভিতৰত ক্লিক কৰিব লাগিব। তাৰপিছত চিলেক্ট কৰি ইয়াতে চুজ যিটো অপশ্যন আছে তাৰ পৰা আমি হেৰিখিনি চুজ কৰিম আৰু চুজ কৰাৰ পিছত আপলোড বাটনটোত ক্লিক কৰিম। আমি ফাৰ্ষ্টৰ যিটো ষ্টেপ আছিল সেই ষ্টেপৰ নিচিনাকৈ আমি ইয়াতো ডকুমেণ্টছটো আপলোড কৰিম আৰু আপলোড কৰি ভিউজত ক্লিক কৰি আমি চাই ল'ব পাৰিম। তাৰপিছত ইয়াৰে যিটো ছেভ এণ্ড প্ৰচিড বাটন আছে সেই বাটনটোত আমি ক্লিক কৰিম আৰু ক্লিক কৰাৰ পিছত অলপমান আমাক ৱেইট কৰিব লাগিব। ইয়াতে আমাৰ ডাটাখিনি ছেভ হৈ আছে। তাৰপিছত এনেকুৱাকৈ আকৌ ইণ্টাৰফেচ ওলাই আহিব। ইয়াতো আপোনাক দিয়া আছে যে আপোনাৰ পদসমূহৰ বাবে আপুনি যোগ্য, যিহেতু কোনকেইটা পদত আপুনি ইয়াৰ পৰা চিলেকশ্যন কৰিব বিচাৰে, প্ৰিফাৰেঞ্চ আপোনালোকক ইয়াতে চিলেক্ট কৰিব লাগিব। তো ইয়াতে আপুনি ফাৰ্ষ্টত কোনটো দিব বিচাৰে সেইটো এনেকৈ লিষ্টৰ পৰা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আকৌ ইয়াতে ছাবমিটত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত অলপমান ৱেইট কৰিব লাগিব। ইয়াতে আমাৰ তাৰপিছত আপোনালোকে ইয়াৰ পৰা ছেকেণ্ড প্ৰিফাৰেঞ্চো চিলেক্ট কৰিব পাৰিব। তাৰপিছত চিলেক্ট কৰি ছাবমিটত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত অলপ সময় আপোনালোকক ৱেইট কৰিব লাগিব। তাৰপিছত ইয়াৰে যিটো ছেভ এণ্ড প্ৰচিড বটন আছে সেই বটনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত অলপমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এনেকুৱাকৈ আমাৰ ওচৰত আমাৰ এপ্লিকেশ্যনখনৰ প্ৰিভিউ ওলাই আহিব। তো তাৰে আমি একেবাৰে তলত আহিব লাগিব আৰু কিবা যদি ভুল থাকে আপোনালোকে বেক বটন বুলি এটা পাব, তাত গৈ এডিট কৰিব পাৰিব। আৰু গোটেইখিনি ঠিক থাকে যদি ইয়াতে ফাইনেল এণ্ড কনফাৰ্ম বটনটোত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপুনি অ'কে বুলি যিটো অপশ্যন আছে সেইটোত ক্লিক কৰিব। তাৰ আগতে আপুনি ভালকৈ চেক কৰি ল'ব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰ যিটো আছিলে সেই মোবাইল নম্বৰত এটা OTP চেণ্ড হৈ যাব। সেই OTPটো আপোনালোকক এইখিনিত ভালদৰে ফিল আপ কৰিব লাগিব। আৰু ফিল আপ কৰাৰ পিছত ইয়াৰে ছাবমিট বটনটোত আমাক ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত অলপমান ৱেইট কৰিব লাগিব। ইয়াতে আমাৰ ডাটাখিনি ভেৰিফাইড হ'ব। ভেৰিফাইড হোৱাৰ পিছত আমাৰ ওচৰত এনেকুৱাকৈ আকৌ ইণ্টাৰফেচ ওলাই আহিব। এতিয়া আমি যিটো পদটো আবেদন দাখিল কৰিলোঁ তাৰ ৰাইট ছাইডে যিটো একশ্যন বাটন বা অপশ্যন আছিলে তাতে আপোনাৰ একনলেজমেণ্ট শ্লিপৰ এটা বটন পাই যাব। সেই একনলেজমেণ্টত ক্লিক কৰি আপোনালোকে আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টখন প্ৰিণ্ট অথবা ছেভ কৰি থ'ব পাৰিব। তো এনেকুৱা প্ৰচেছত আপোনালোকে অন্য পদখিনিও আবেদন কৰিব লাগিব। তাৰ কাৰণে আপুনি SLPRBৰ ৱেবছাইটত গৈ লগ ইন কৰিব লাগিব আৰু তাৰ একশ্যন অপশ্যনটোত থকা এপ্লাই বটনখিনিত ক্লিক কৰি ছেম প্ৰচেছত আপুনি SI UB কনষ্টেবল, কামাণ্ডো, চাফাই কৰ্মচাৰী ইত্যাদি পদৰ বাবে আবেদন দাখিল কৰিব পাৰিব। তো লগ পাম অন্য এটি ভিডিঅ'ত।